নমস্কাৰ চুমকি ব্লগলে আপোনালোকৰ সকলোকে স্বাগত জনাইছো। তো আজি আৰু কালি পৰিছে জন্মাষ্টমী। তো আপোনালোকৰ সকলোকে জন্মাষ্টমী শুভেচ্ছা থাকিলে। তো আমাৰ ঘৰত কালি পাতা হ'ব জন্মাষ্টমী। তো এইটো কাৰণে মই এতিয়া বজাৰলৈ যাওঁ, বজাৰ কৰিব জন্মাষ্টমী। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই অকলেই যাম বজাৰ কৰিব। তো বলক বজাৰৰ পৰা আহোঁ। মই সব বজাৰ কৰি লৈ আহিছোঁ। তো আপোনালোকৰ লগত কালি শ্বেয়াৰ কৰিম মই জন্মাষ্টমী। তো আপোনালোকে চাই থাকক। এইটো হ'ল মোৰ ঠাকুৰ ঘৰ। গা পা ধুই আহিছোঁ। এতিয়া মই ঘৰৰ পূজাটো দি ল'ম, তাৰপিছত বাকী কামখিনি কৰিম। মোৰ পূজা দিয়া হৈ গৈছে। তো এতিয়া বাহিৰৰ কামখিনি মই কৰিব আৰম্ভ কৰিছোঁ। ইয়াত মই বনাম। তো ইয়াত মই বজাৰখিনি সব লৈ আহিছোঁ। তো এই সৰু গেছটোতে বনাম। তো এতিয়া বৰ্তমান মই ঠাকুৰ ঘৰটো অকণ ধুনীয়াকৈ সজাই আহোঁ। গোপালৰ কাৰণে দোলনা বনাম। তো এইটো আমাৰ গোপালে বহে ইয়াত। আৰু এইটো মই এটা পৰ্দাৰ ষ্টিক এটা লৈ লৈছোঁ। ইয়াত হালধীয়া এটা নেট দি দিছোঁ ওপৰত। তো আপোনালোকে চাই থাকক। মই পাইপটো এনেকুৱা টাইপৰ ঝুলাই দিছোঁ, দুই পিনে বান্ধি দিছোঁ ধুনীয়াকৈ। ইয়াত মই দোলনাটো বহাম। চাব পাৰিছে, এয়া মোৰ দোলনা হৈ গ'ল। এইটো এতিয়া ধুনীয়াকৈ সজাই ল'ম। এয়া মই ফুলবিলাক কিনি লৈ আহিছিলোঁ কালি। এয়া দি এতিয়া ধুনীয়াকৈ সজাই ল'ম। এয়া মই কালি বিচনা কিনি আনিছিলোঁ গোপালৰ কাৰণে। এয়া দি দিম এতিয়া। এয়া মোৰ গোপালৰ দোলনা ৰেডি। তো আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে। যিমানখিনি পাৰিছোঁ মই অকলে অকলে কৰিছোঁ। ইয়াত আহি বহিব আমাৰ গোপাল। আপোনালোকে ভাবি আছে কি যেন গোপাল ক'ত। তো আমাৰ ঠাকুৰ ঘৰ দুটা, এটা তলত আছে আৰু এইটো নতুনকৈ বনোৱা হৈছে। তো আমাৰ তলতে থাকে গোপাল। আৰু ইয়াত মই মা দুৰ্গা, সৰস্বতী, মা লক্ষী, নাৰায়ণ, হনুমান, গণেশ আৰু শিৱক পূজা কৰোঁ ইয়াত। ইপিনৰ কাম মোৰ ৰেডি হৈ গৈছে। এতিয়া মই বনোৱা পিনে যাম, বনাওঁগৈ। এয়া মই তাল লৈ লৈছোঁ। এয়া ধুনীয়াকৈ এতিয়া বাকলিখিনি এৰাই কেনে মই এতিয়া চালি ল'ম। এই বাঁহৰ চাকনিখন লৈছোঁ চালাৰ কেনে। এয়া মই চব তালখিনি চুলি লৈছোঁ। এতিয়া চালনি দি চাকি ল'ম। এইপিনে মোৰ তালখিনি চালা হৈ গৈছে। বহুত কষ্ট হয় তাল চালিব কেনে। এয়া কমপ্লিট। এতিয়া মই নাৰিকল লৈ বহিছোঁ। নাৰিকলখিনি পুৰাই ল'ম ধুনীয়াকৈ। এয়া মোৰ নাৰিকলখিনি পুৰা হৈ গ'ল।
মই নাৰিকলৰ লাড়ু বনাবৰ কাৰণে গুৰ লৈ লৈছোঁ ইয়াত মাখি দিম এতিয়া এয়া মই নাৰিকলৰ লাড়ুখিনি বহাই দিছোঁ নাৰিকলৰ পাক হৈ গৈছে এতিয়া লাড়ু বনাই ল'ম মই মোৰ লাড়ু কমপ্লিট এতিয়া মই বহাম চুজি এয়া মই চুজি বহাই দিছোঁ ঘি দি দিছোঁ ঘি দি কেনে চুজিটো অকণ ভাজি ল'ম আৰু ইয়াত গৰম গাখীৰৰ ওপৰত মই চেনি দি দিছোঁ গলিব কেনে এপিনে মই তালৰ খিৰাৰ কেনে বহাই দিছোঁ তাল তো এইটো অকণমান ভালদৰে জাল হ'ব দিম একো দিয়া নাই ইয়াত খালি তাল আছে ধুনীয়াকৈ জাল উঠাম এইটো মোৰ ইপিনে তালৰ খিৰাখিনি অকণমান জাল হৈ গৈছে ইয়াত দি দিম গাখীৰ নাৰিকলখিনি কুৰাই থৈ দিছিলোঁ এয়া দি দিম ইয়াত অকণমান চেনি দি দিম মই বেছি চেনি নিদিওঁ অলপ দিম এতিয়া মই তালৰ বৰা কৰিম এয়া লৈ লৈছোঁ তাল ইয়াৰ ওপৰত দি দিম ময়দা চুজি দি দিম অকণমান নাৰিকল দি দিম চেনিটো এতিয়া নিদিওঁ মই অলপ পিছত দিম চেনি দি দিম এতিয়া এতিয়া মই বনাম চাবুৰ পায়েছ ইয়াত চাবুৰ ভিজাই থৈ দিছিলোঁ ইয়াত গাখীৰ বহাই দিছোঁ গাখীৰটো অকণমান বইল হ'ব দিম ইয়াত মই দি দিছোঁ বাটাচা তাল মিচিৰি নমাৰ আগত দিম মই কাজু আৰু কিচমিচ দি দিম ইয়াত মই ক্ষীৰ বহাইছোঁ এই চাউল দি কেনে নহয় ইয়াত দিছোঁ ময়দা আৰু গাখীৰ দিছোঁ আৰু চেনি দিছোঁ এইটো পুৰা জাল দিম এতিয়া মই এয়া মই পুৰি বনাই ল'ম পুৰিৰ কেনে আটা ময়দা মাখি আছোঁ ইয়াত মই মাখন বনাই আছোঁ গোপালৰ কেনে ঘি দিছোঁ আৰু এটা বৰফৰ টুকুৰা লৈছোঁ মোৰ মাখন ৰেডি এইটো দিতে আমি গোপালক গা ধুৱাম আৰু এইয়া আমাৰ গপু মামা হৈছে কি ধুনীয়াকৈ চুপচাপ বহি আছে হাঁহি চাইছে আজি বাৰ্থডে যে কি হাঁহি এটা মাৰিছে
নমতো দান দুবার দিয়ে সুবিধা লাগাই দিও না চলো নই দো দান দুবার সংকটা গো সংকটা সবাই লেগে রেখে কাগজের মুড়ি এয়া আমাৰ গোপাল কি ধুনীয়াকে বহিছে ঝুলনাত গোপাল আসেনি আবার নিচে যেতে লাগবো কালি আমাৰ আৰু এটা ভিডিঅ' আহিব কালি আমি গোপালক অন্ন ভোগ লগাম তো কালি ভিডিঅ'টো চাব আপোনালোকে